ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ লগত ত্ৰিকোণমিতি পাঠটো আলোচনা কৰি থকা হৈছিলে। আজি ত্ৰিকোণমিতি পাঠটোৰ কেইটামান বিশেষ কোণৰ ত্ৰিকোণমিতিক অনুপাত সম্পৰ্কে আলোচনা কৰিম। কেইটামান বিশেষ কোণ বুলি কওঁতে ইয়াত তোমালোকৰ ব্যৱহাৰ হ'বলগীয়া কোণসমূহ হৈছে 30 ডিগ্ৰী, 45 ডিগ্ৰী, 60 ডিগ্ৰী, 90 ডিগ্ৰী আৰু 0 ডিগ্ৰী। এই কোণকেইটাৰ সাপেক্ষে আমি উলিয়াব লাগিব ত্ৰিকোণমিতিক অনুপাতবোৰৰ মান। তোমালোকে জানা ত্ৰিকোণমিতিক অনুপাত আছিলে আমাৰ 6টা। সাইন অফ মই এই বুলি দিছোঁ সাইন অফ এ, কস অফ এ, টেন অফ এ, কট অফ এ, sec of a, cosec of a। এতিয়া 0 ডিগ্ৰী, 30 ডিগ্ৰী, 45 ডিগ্ৰী, 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী আটাইকেইটা এংগুলৰ মান এই 6টা ত্ৰিকোণমিতিক অনুপাতৰ সহায়ত প্ৰকাশ কৰিব লাগে। তোমালোকৰ কিতাপত ধুনীয়াকৈ 45 ডিগ্ৰীৰ মান কেনেধৰণে উলিয়ায়, 30 ডিগ্ৰীৰ মান কেনেদৰে উলিয়ায়, 60 ডিগ্ৰীৰ মান কেনেধৰণে উলিয়ায়, 90 ডিগ্ৰী আৰু 0 ডিগ্ৰী কেনেকৈ কৰি থোৱা আছে। সকলোৱে কিতাপখন ভালদৰে পঢ়িবা। এতিয়া মই মাত্ৰ এই মানবোৰ কেনেকৈ উলিয়াব পাৰি সহজতে সেই সম্পৰ্কেহে আলোচনা কৰিম। তোমালোকৰ কিতাপত এই মানকেইটা আৰু এই অনুপাতকেইটাৰ সাপেক্ষে এখন চাৰ্ট দি থোৱা হৈছে। সকলোৱে সেই চাৰ্টখন চাবা। মই কিন্তু আজি তোমালোকক সেই চাৰ্টখন ইউজ নকৰাকৈ কেনেধৰণে মুখতে সহজতে ইয়াৰ মানবোৰ উলিয়াব পাৰি সেই সম্পৰ্কে আলোচনা কৰিম। এতিয়া তোমালোকক সেই সম্পৰ্কে আলোচনা কৰিবলৈ যোৱাৰ আগতে ইহঁতৰ মাজৰ যিবোৰ সম্পৰ্ক আছিলে সেই সম্পৰ্ককেইটা গম পাব লাগিব। এতিয়া সম্পৰ্ককেইটা গম পাবলৈ যাওঁতে তোমালোকে সাইন অফ এ আৰু কস অফ এ এই মান দুটা উলিয়াই ল'লে আমি এই দুটাৰ সহায়ত বাকী 4টা ত্ৰিকোণমিতিক অনুপাতৰ মান উলিয়াব পাৰিম। কাৰণ আমি যদি কসটো গম পাই যাওঁ, কসটোৰ পৰা উলিয়াব পাৰিম চেকৰ মান, কাৰণ কস আৰু চেক হৈছে সম্পূৰ্ণ বিপৰীত। ঠিক একেদৰে সাইনৰ মানটো গম পালে আমি উলিয়াব পাৰিম কচেকৰ মান, কাৰণ সাইন আৰু কচেক সম্পূৰ্ণ এটা আনটোৰ বিপৰীত। ঠিক একেদৰে আমি যদি এইটোক এইটোৰে হৰণ কৰি দিওঁ তেতিয়া আমি উলিয়াব পাৰিম টেনৰ মান। তাৰ মানে টেনৰ মান উলিয়াবৰ কাৰণে সাইনৰ মানটোক কচৰ মানেৰে হৰণ কৰি দিব লাগিব। আৰু যেতিয়া সাইনৰ মানক কচৰ মানেৰে হৰণ কৰি টেন উলিয়াই যাব তেতিয়া আমি পাই যাম কটৰ মান। কট হৈ যাব ইয়াৰ বিপৰীত কস অফ এ বাই সাইন অফ এ। গতিকে কচ এ মানক সাইন এ মানে হৰণ কৰিলে কটৰ পাম, বা টেনৰ মানটো ওলালে কটটো তাৰ বিপৰীতে হৈ যাব। টেন আৰু কট এটা আনটোৰ সম্পূৰ্ণ বিপৰীত। গতিকে সাইন আৰু কচৰ মানটো যদি আমি এই 5টা এংগুলৰ সহায়ত উলিয়াব পাৰোঁ, আৰু সাইন আৰু কচৰ মান উলিয়ালে আমি এই 5টা এংগুলৰ মান টেন, কট, চেক আৰু কচেকৰ সহায়ত উলিয়াব পাৰিম। এতিয়া আমি মুখতে কেনেধৰণে এই মানবোৰ উলিয়াব পাৰিম সেই সম্পৰ্কে আলোচনা কৰিম। 0 ডিগ্ৰী, 30 ডিগ্ৰী, 45 ডিগ্ৰী, 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী। 0 ডিগ্ৰী, 30 ডিগ্ৰী, 45 ডিগ্ৰী, 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী। আমি যদি এইফালৰ পৰা এইফালে চাওঁ, বাওঁফালৰ পৰা যদি সোঁফালে চোৱা তেতিয়া আমি মানবোৰ উলিয়াব পাৰিম কস অফ এৰ মান। আৰু যদি সোঁফালৰ পৰা বাওঁফালে চোৱা তেতিয়া আমি মানবোৰ উলিয়াব পাৰিম সাইন অফ এ। গতিকে তোমালোকে অংকবোৰ কৰোঁতে এই 5টা এংগুল লিখি পেলাই বাওঁফালৰ পৰা সোঁফালে কচৰ মান যাব, সোঁফালৰ পৰা বাওঁফালে সাইনৰ মান যাব। এতিয়া ধৰি ল'লোঁ আমাক এইটোৰ মান লাগে, অৰ্থাৎ সাইন অফ 45 ডিগ্ৰী মান লাগে। সাইন অফ 45 ডিগ্ৰী, সাইন বুলি কওঁতে এইফালে চাইছোঁ, গতিকে আমি এইটো দিশৰ পৰা এইটো দিশলৈ চাম। 45 ডিগ্ৰীৰ সোঁফালে 45 ডিগ্ৰীৰ বাওঁফালে কেইটা মান আছে, এটা, দুটা। গতিকে আমি ল'ব লাগিব যিটো মান আছে তাৰ ৰুট ল'বা।
দুটা আছিলে √2 আৰু প্ৰতিটোৰ ক্ষেত্ৰতে আমি 2ৰে হৰণ কৰিম অৰ্থাৎ পালো √2/2 ইয়াক আমি সিম্পলিফাই কৰিলে আমি পাই যাম √2 2 হৰণ কৰিলে √2 বাৰ যায় 1/√2 sin 45 ডিগ্ৰী ভ্যালু হ'ব 1/√2 আমি যদি উলিয়াবলৈ যাওঁ cos 45 ডিগ্ৰী cos মানে আছিলে বাওঁফালৰ পৰা সোঁফালে গতিকে এটো আমাৰ 45 ডিগ্ৰী এফালৰ পৰা গৈছে আমি চাওঁ এফালে কেইটা মান আছে এটা দুটা গতিকে আমি দুটা আছে গতিকে √2 হৰণ কৰিম 2 ৰে একেটাই হৈ গ'ল সিম্পলিফাই কৰিলে পাম 1/√2 এবাৰ আমি যাওঁ sin of 60 ডিগ্ৰী sin of 60 ডিগ্ৰী গতিকে আমাৰ sin মানে সোঁফালৰ পৰা বাওঁফালে যাব এটো হৈছে 60 ডিগ্ৰী তাৰ বাওঁফালে কেইটা আছে এটা দুটা তিনটা গতিকে আমি লিখিব লাগিব √3 হৰণ কৰিম 2 ৰে গতিকে sin 60 ডিগ্ৰী ভ্যালু হ'ব √3/2 এবাৰ আমি যাওঁ cos 30 ডিগ্ৰী cos 30 ডিগ্ৰী cos বুলি কওঁতে বাওঁফালৰ পৰা সোঁফালে যায় গতিকে এটো 30 ডিগ্ৰী বাওঁফালৰ পৰা সোঁফালে যাব লাগিব কেইটামান আছে এটা দুটা তিনটা যিমানটা মান থাকিব সিমানটাৰ ৰুট ল'ব লাগিব আৰু 2 ৰে হৰণ কৰিব লাগিব cos 30 ডিগ্ৰী ভ্যালু হ'ব √3/2 গতিকে এবাৰ আমি যাওঁ sin of 90 ডিগ্ৰী sin of 90 ডিগ্ৰী সোঁফালৰ পৰা বাওঁফালে এটো 90 ডিগ্ৰী গতিকে সোঁফালৰ পৰা বাওঁফালে যেতিয়া চাম 90 ডিগ্ৰীৰ পৰা সোঁফালে গ'লে বাওঁফালে গ'লে 90 ডিগ্ৰীৰ পৰা বাওঁফালে গ'লে আমি কেইটা মান পাইছো এটা দুটা তিনটা চাৰিটা গতিকে 4 ৰ বৰ্গমূল আৰু হৰণ কৰিম 2 ৰে √4 মানে 2 2 ৰে হৰণ কৰিলে পাম আমি 1 এবাৰ যাওঁ cos of 90 ডিগ্ৰী cos of 90 ডিগ্ৰী এফালে যাব লাগিব 90 ডিগ্ৰী পালা 90 ডিগ্ৰীৰ এফালে কোনো সংখ্যা নাই একো নাথাকিলে আমি লিখিব লাগিব √0/2 সমান পাই যাম 0 গতিকে আমি এই কাৰ চিহ্নডালৰ সহায়ত sin আৰু cosৰ মান উলিয়ালো আমাক এতিয়া প্ৰয়োজন হ'ব tan cot sec cosecৰ মান এবাৰ আমি tan cot sec আৰু cosecৰ মান উলিয়াম ধৰা হল তোমালোকৰ অংক এটা দি থোৱা হৈছে tan of 60 ডিগ্ৰীৰ মান কিমান গতিকে আমাৰ 60 ডিগ্ৰীৰ মানটোৰ প্ৰয়োজন হ'ব সেই কাৰণে তোমালোকে অংকটো কৰোতে দাঁতিত পেন্সিলেৰে মানকেইটা লিখি লবা 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী এইফালৰ পৰা যাব cos আৰু এইফালৰ পৰা যাব sin 60 ডিগ্ৰী বুলি কৈছে তাৰ আগতে আমি গম পাব লাগিব tan মানে কি আছিল sin 60 ডিগ্ৰী বাই cos 60 ডিগ্ৰী কাৰণ sin বাই cos মানে হ'ব tan গতিকে আমাক sin 60 ভ্যালু প্ৰয়োজন হ'ব আৰু cos 60 ভ্যালু প্ৰয়োজন হ'ব sin 60 ভ্যালু এইফালৰ পৰা চাব লাগিব 60 পাই ফলে কেটা আছে এটা দুটা তিনটা গতিকে √3/2 তাৰমানে sin 60 ভ্যালু হৈ গ'ল √3/2 ডিভাইডেড বাই cos 60 বুলি কওঁতে আমি যাব লাগিব বাওঁফালৰ পৰা সোঁফালে cos 60 সোঁফালে কেটা আছে এটা আছে গতিকে আমি ল'ব লাগিব √1/2 মানে 1/2 গতিকে এটো পাই যাম 1/2 √3/2 ডিভাইডেড বাই 1/2 তলৰ 2 2 কেনসেল গুচি গ'ল থাকিলে কিমান √3/1 মানে √3 গতিকে তোমালোকে ডাইৰেক্ট tan 60 ভ্যালু লিখি দিব লাগিব √3 এইখিনি তোমালোকে দাঁতিত কৰি পেলাই মানটো উলিয়াই ল'ব লাগিব এবাৰ আমি উলিয়াম cosec of 30 ডিগ্ৰী cosec of 30 ডিগ্ৰী cosec মানে আছে sin 30 বিপৰীত গতিকে আমি আকৌ যদি লিখি লওঁ 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী এফালে cos এফালে sin cosec মানে sin ৰ কথা চাব লাগিব গতিকে আমি ইফালৰ পৰা চাব লাগিব কিমান ডিগ্ৰী 30 ডিগ্ৰী এফালৰ পৰা 30 ডিগ্ৰী পালা এফালে মাত্ৰ এটাহে আছে গতিকে √1/2 মানে 1/2 আৰু cosec টো হৈছে sin ৰ বিপৰীত গতিকে এটো 1 হৈ যাব 2 এবাৰ আমি যাওঁ sec of 60 ডিগ্ৰী sec of 60 ডিগ্ৰী গতিকে sec মানে আসলে cosৰ মান যদি আমি আকৌ লিখি লওঁ 0 ডিগ্ৰী
30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী যেটা আমাৰ sec আৰু cos সম্পৰ্ক এটা আনটোৰ বিপৰীত গতিকে আমি এফালৰ পৰা যাব লাগিব cos যাব লাগিব cos কিমান ডিগ্ৰী 60 ডিগ্ৰী গতিকে এফালে 60 ডিগ্ৰী সোঁফালে এটা আছে তাৰ মান ল'ব লাগিব √1/2 মানে 1/2 উল্টিলে আমি পাই যাম 2 ছাত্ৰীসকল আমি এতিয়া 8.2 অনুশীলনীৰ কোৱেশ্চন নম্বৰ 1ৰ 1টো সমাধান কৰিম তাত দি থোৱা হৈছে তলত দিয়া ৰাশিবিলাকৰ মান নিৰ্ণয় কৰা প্ৰথমটো দিয়া আছে sin of 60 ডিগ্ৰী into cos of 30 ডিগ্ৰী plus sin of 30 ডিগ্ৰী into cos of 60 ডিগ্ৰী গতিকে তোমালোকো দাঁতিত পেন্সিলেৰে মানকেইটা লিখি ল'বা 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী এইফালৰ পৰা যাব cosৰ মান আৰু এইফালৰ পৰা আহিব সাইনৰ মান এতিয়া আমাৰ প্ৰথম দিয়া আছে sin of 60 ডিগ্ৰী গতিকে আমি 60 ডিগ্ৰীটো হৈছে এইটো sin মানে আমাৰ সোঁফালৰ পৰা বাওঁফালে যাব 60 ডিগ্ৰী বাওঁফালে কেইটা মান আছে এটা দুটা তিনটা গতিকে আমি লিখি দিম তাৰ ৰুট ডিভাইডেড বাই হৈ যাব 2 ইনটু cos 30 cos বুলি কওঁতে বাওঁফালৰ পৰা সোঁফালে যাব এইটো হৈছে 30 গতিকে বাওঁফালৰ পৰা সোঁফালে গ'লে কেইটা মান আছে এটা দুটা তিনটা তাৰ আমি ল'ম ৰুট 3/2 প্লাস sin 30 এইফালৰ পৰা এইফালে যাব 30 হৈছে এইটো 30 বাওঁফালে মাত্ৰ এটাহে ফিগাৰ আছে গতিকে √1 মানে আমি 1 এ পাই যাম গতিকে লিখিছো 1/2 ইনটু cos 60 এইফালৰ পৰা cos যায় এইটো 60 ডিগ্ৰী এইফালে এটা আছে তাৰ মানে √1 মানে পাই যাম 1/2 √3 ইনটু √3 কৰিলে পাম 3 2 ইনটু 2 মানে 4 plus 1 into 1 মানে 1 2 into 2 মানে 4 এটা আমি এলসিএম ললে পাম 4 3 plus 1 4/4 is equal to 1 গতিকে আমি এনসাৰ পাই গলো মানটো 1 এবাৰ আমি গৈছো 2 নম্বৰ টুলে 2 tan স্কয়াৰ 45 ডিগ্ৰী প্লাস cos স্কয়াৰ 30 ডিগ্ৰী মাইনাস sin স্কয়াৰ 60 ডিগ্ৰী গতিকে আমি কি লিখি লম 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী এইফালৰ পৰা যাব cosৰ মান আৰু এইফালৰ পৰা আহিব sinৰ মান এতিয়া প্ৰথম দিছে tan 45 ডিগ্ৰী গতিকে আমি কোনটো চাব লাগিব 45 চাব লাগিব tan মানে আছিল আমাৰ sin by cos প্ৰথমতে আমি sin 45 টো চাই লওঁ sin 45 গতিকে এইফালৰ পৰা এইফালে যাব লাগিব এইফালে আমাৰ কেইটা আছে দুটা গতিকে আমি তাৰ লম √2 হৰণ কৰিম 2 ৰে এটো সিম্পলিফাই কৰিলে পাম 1/√2 যেটো 45 ৰ বাওঁফালে দুটা আছে সোঁফালে দুটা আছে গতিকে cos 45 ৰ ভ্যালু হ'ব কিমান 1/√2 গতিকে যেটো tan মানে আছিল আমাৰ sin 45 ডিভাইডেড বাই cos 45 দুইটাৰে মান 1/√2 গতিকে 1/√2 মানে sin 45 আকৌ 1/√2 মানে cos 45 1/√2 1/√2 ৰে হৰণ কৰিলে আমি পাই যাম 1 গতিকে tan 45 ৰ ভ্যালু হ'ব 1 2 into 1 স্কয়াৰ প্লাস cos স্কয়াৰ 30 ডিগ্ৰী cos 30 হৈছে এটো তাৰ সোঁফালে কেটা আছে এটা দুটা তিনটা তাৰ বৰ্গমূল ললে পাম আমি √3 গতিকে √3/2 স্কয়াৰ মাইনাস sin 60 হৈছে এটো sin মানে সোঁফালৰ পৰা বাওঁফালে যাব sin 60 বাওঁফালে কেটা আছে এটা দুটা তিনটা গতিকে তাৰ বৰ্গমূল হ'ব √3/2 হোল স্কয়াৰ √3/2 হোল স্কয়াৰ √3/2 হোল স্কয়াৰ মাজত মাইনাস আছে এটো কেনসেল গ'ল থাকিলে 2 into 1 সমান 2